ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভূমি কেলেংকাৰীৰ ঘটনা পোহৰলৈ আহিছে। ইয়াৰ মাজতেই কৌশলেৰে ভূমি হস্তক্ষেপ কৰি ভাড়াতীয়াই নিজৰেই নামত পট্টা তৈয়াৰ কৰা ঘটনাত ভূমিৰ প্ৰকৃত মালিক জনৈক শ্ৰী 7 তাঁতীয়ে এতিয়া আইনৰ দ্বাৰস্থ হৈছে। জানিব পৰা মতে 2017 চনতেই তিনিচুকীয়া জিলাৰ অন্তৰ্গত 83 নং মাৰ্ঘেৰিটা সমষ্টিৰ লিডু চাহ বাগিচাৰ ব্যৱসায়ী 7 তাঁতীয়ে পুলক বৰগোহাঁইৰ পৰা একঠা মাটি 3,50,000 টকাত ক্ৰয় কৰি দোকান এখন বনাই লিডু ইটাখোলা নিবাসী গণেশ তালুকদাৰক এখন হোটেল নিৰ্মাণ কৰি মাহেকত 8,000কৈ ভাড়াত দিয়ে। অৱশেষত চতুৰ আৰু ধুৰন্ধৰ গণেশ তালুকদাৰে নিজৰ নামত নাম জাৰি কৰি লয়। এতিয়া প্ৰশ্ন হয়, এই সকলোখিনি গণেশ তালুকদাৰে কিদৰে নিজৰ নামত কৰি ল'বলৈ সুবিধা পালে? এতিয়া 7 তাঁতী নিজৰ ভূমিত কাঢ়ি লোৱা ঘটনাটো উচিত তদন্তৰ বাবে আইনৰ কাষ চাপিছে। আনহাতে অসম চাহ জনজাতি ছাত্ৰ সন্থা আৰু সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই মাৰ্ঘেৰিটা আঞ্চলিক সমিতিয়ে এই ভূমি কেলেংকাৰীৰ উচিত তদন্তৰ বাবে চৰকাৰক দাবী জনাইছে। মাটিটো মই 2013ত লৈছিলোঁ। মাটিটো লৈ কিনে মই যোগেন্দ্ৰ বৰগোহাঁইৰ পৰা লৈছিলোঁ। মাটি লৈ কিনে মই আকৌ পাকা ৱাল ফাল মাৰি কিনে মই বম্বু ঘৰ পৰা বনালোঁ। বনাই কিনে মই এতিয়া চলি আছিলোঁ। তাৰপৰা 2017 পৰা এইটো চলি আছে। তাৰপিছতে তাক মই এগ্ৰিমেণ্ট কৰি 2019 পৰা মই গণেশ তালুকদাৰক মই এগ্ৰিমেণ্ট কৰি দিলোঁ। মই 11 কাৰণে 2019 পৰা দিছোঁ। মান্থলি 8,000কে ভাড়া দিলোঁ মই 2019 পৰা দিছোঁ। এতিয়ালৈকে 2024লৈকে জানুৱাৰী মাহলৈকে মোক ভাড়া দি আছে। দিয়া মোটামুটি ভিতৰত সিহঁতে কি কৰিলে, আগত কি মই যোগেন্দ্ৰ বৰগোহাঁইৰ পৰা মই কাঁচাতলিৰ পৰা বনাইছিলোঁ। তো যোগেন্দ্ৰ বৰগোহাঁই যেতিয়া মেডিকেলত আছিলে তেতিয়া মানুহটো ঢুকালে। তাৰ ল'ৰাটো শচীন বৰগোহাঁই সি চাইন মাৰিছে, চবেই চাইন মাৰিছে। শচীন বৰগোহাঁই ইয়াতে আছে, কেইদিন হ'ব পাৰে। সেই মাটিটো দিয়া মোটামুটি কি হ'ল, আকৌ মই 2024 জানুৱাৰী মাহত মোৰ এগ্ৰিমেণ্ট শেষ হ'ল শচীন গণেশ তালুকদাৰ লগে। তাৰপিছত মই সুধিলোঁ যাই কিনে, ভাই মোক এগ্ৰিমেণ্ট কৰিব লাগে দুৰ্গা পূজাৰ ওচৰতে অক্টোবৰ মাহত মই এগ্ৰিমেণ্ট কৰিব লাগে। নহয় এগ্ৰিমেণ্টটো এইটো পাকা ৱাল বনাই আছিলে, পাকা ঘৰ বনাই আছে। মোক কেলে বনাবা মোক নুসুধি কিনে? এইটো মাটিটো মই তোমালোকক ভাড়াত দিছোঁ, তোমালোকে বিক্ৰী কৰা নাই। মাটি 1 কঠা আছে, তো বিক্ৰী কৰা নাই, তোমালোক কেলে বনাবা? নাই মোক অৰ্ডাৰ দিছে বোলে, মই বনাই আছোঁ বুলি। কোনো অৰ্ডাৰ দিছে বোলে, মোক নকওঁ বোলে অৰ্ডাৰ দিছে বুলি। অৰ্ডাৰ কোনে দিয়ে? মই মালিক, তোক ভাড়া দি আছোঁ, এতিয়ালৈ তুমি ভাড়া দি আছোঁ, তোক কেনেকৈ কৰিবা বুলি অলপ কথা মানে কৈ মেলি গ'লো। আজি মই প্ৰশাসন ওচৰত আহিছোঁ মই সহায় ল'বৰ কাৰণে, যে প্ৰশাসন লৈ কেনে সেইটো মোৰ তাৰ বস্তু যিমান আছে চব ওলাই দিব লাগে আৰু মই এইটো তালা মাৰিব লাগে। ভিতৰত পাট্টা কৰি লৈছে, সি মণ্ডলৰ পইচা খাই কিনে পাট্টা বনাই দিছে। আৰু মই যিমান দিন মণ্ডলৰ ওচৰত দৌৰিলোঁ, মই একবাৰ বনাব নোৱাৰিলোঁ। কৈছে যে এইটো নহ'ব, এইটো ম্যাদী মাটি হয়, ম্যাদী মাটি ফটকল নহয়। 1 কাঠা আছে। মই যোগেন গোহাঁই পুতেক। তাৰপিছত এই 7 তাঁতীক মোৰ দেউতা বেমাৰ থাকোঁতে মাটিডোখৰ বিকিছিলে 3.5 লাখ টকা। তো সি দিলে। তাৰপিছত আমাৰ তো একো নাই কেছ। তাৰপিছত ই ভাড়াত দি দিলে গণেশ তালুকদাৰক। গণেশ তালুকদাৰে ইয়াক 5 বছৰ ভাড়া দিলে। 5 বছৰত এতিয়া লাষ্টত এগ্ৰিমেণ্টত ঠিক কৰিছে যে মাটি মালিক ওলাই গ'ল। তেতিয়া দেখিছোঁ যে আমি সুধিলোঁ মাটি মালিক কোন, তো সি নাই কোৱা মাটি মালিক কোন আছে কোনোবা বুলি ক'লে। আমি যোৱাকালি যেতিয়া থানাত আহিলোঁ, দেখিছোঁ এইটো সমাজ তালুকদাৰৰ ৱাইফৰ নামত নাম জাৰি কৰিলে। পট্টা কৰি ল'লে, পকা চুকিলে, পইচাও খালে, ভাল পইচা খালে। মাৰ্ঘেৰিটাৰ পৰা মিথুন বৰুৱা ৰিপৰ্ট, এনি টাইম 24।